Dear friends, আজি মেনচুৰেশ্যনৰ 2 নম্বৰ ৰিভিজনৰ ওপৰত 2 নম্বৰ ভিডিও সার্কুল টপিকসটো আছিল সার্কুল তো ইতিমধ্যে 1 নম্বৰ ভিডিওটো আপোনালোকে চাইছে যোৱাকালি মই আপলোড দিছিলো ভিডিওটো কিছু সাউন্ড কোৱালিটি অলপ বেয়া হৈছিল তো যাৰ বাবে মই সৰি মাইকৰ অলপ প্ৰবলেম হৈছিল তো আজি আহক এই মেনচুৰেশ্যনৰ 2 নম্বৰ ৰিভিজনৰ ওপৰত মেনচুৰেশ্যনৰ 2 নম্বৰ ভিডিও সার্কুল টপিকসটো সার্কুলে আছে তো সার্কুলৰ ওপৰত আজি ভিডিওটো আগবঢ়াম পৰৱৰ্তী ক্লাছবোৰত মই বাকি টপিকস বিলাকৰ ওপৰত নিশ্চয়কৈ আলোচনা কৰি ভিডিও তো ডিয়াৰ ফ্ৰেন্ডস আহক পোনপটীয়াকৈ কোৱেশ্চন লৈ যে কোৱেশ্চন নম্বৰ 1 প্ৰতি মিটাৰত 24 টকা দৰত বৃত্তাকাৰ পথাৰ এটাৰ চাৰিওফালে বেৰ দিয়া খৰচ 5280 টকা পথাৰখনৰ বেহাৰ্ড কিমান এটা বৃত্তাকাৰ পথাৰ এই পথাৰটোৰ চাৰিওফালে কি দিব লাগে বেৰ দিব লাগে এতিয়া এই বেৰ দিয়াৰ কাৰণে 1 মিটাৰত প্ৰতি মিটাৰত 24 টকা খৰচ হয় মুঠ খৰচ কিমান 5280 টকা তো আমি প্ৰথমতে কি ওলাব লাগিব বেৰ কিমান দীঘল এই বেৰটো আমি নিৰ্ণয় কৰিব লাগিব এই বেৰটো কিমান দীঘল এটো নিৰ্ণয় কেনেকৈ কৰিম আমি টকাৰ পৰা মিটাৰত যাব লাগিব তো আমি কথাটো এনেকৈ লিখিম যে 24 টকাত বেৰ কিমান হয় বেৰ 1 মিটাৰ হয় প্ৰতি মিটাৰত 24 টকা তো 24 টকা খৰচ কৰিলে বেৰৰ দৈৰ্ঘ্য কিমান হয় 1 মিটাৰ তো 1 টকা যদি খৰচ কৰে তো 1/24 আহি যাব খৰচ কিমান হৈছে 5280 টকা তো 1/24 ইনটু 5280 আপুনি ডিভাইড কৰি দিয়ক 24 50 to 2 times 48 থাকিল 4 ইয়াত আনিলে আকৌ 48 আকৌ 2 times 0 তো কিমান পাই গলো 220 মিটাৰ বেৰৰ দৈৰ্ঘ্য আমি পাই গলো তো এই বৃত্তাকাৰ পথাৰটোৰ যেটো বেৰৰ দৈৰ্ঘ্য কিমান বেৰ লাগিব 220 মিটাৰ বেৰ লাগিব তো এই বৃত্তাকাৰ পথাৰটোৰ যেটো বেৰৰ দৈৰ্ঘ্য তাক আমি কি বুলি কম নিশ্চয়কৈ কি বুলি কম পৰিধি বুলি কম সো পৰিধিৰ মান কিমান দিয়া আছে কিমান পালো আমি পৰিধি মানে 2 পাই r জানে আপোনালোকে 2 পাই r ইকুৱেল টু 220 মিটাৰ 2 ইনটু পাইৰ মান 7/22 ভৰাই দিয়ক r ৰ মান নাই ইকুৱেল টু 220 r ৰাখি দিয়ক 220 এই 2 আৰু 22 ওপৰত আছে হিফালে গলে ক'ত যাব তলত যাব 7 তলত আছে হিফালে ক'ত যাব ওপৰত যাব 22 ত একবাৰ এটা 0 দি দিয়ক 2 10 ত 5 বাৰ তো কিমান থাকিল 5 7 গুণ 35 মিটাৰ তো বেহাৰ্ড কিমান পাই গল 35 মিটাৰ বেহাৰ্ড নিশ্চয়কৈ পাই গল মই মাত্ৰ সিস্টেমটো আপোনালোকক দেখাইছো কি কৰিব যে টকাৰ পৰা মিটাৰত যাব যে 24 টকাত 1 মিটাৰ বেৰ হলে 5280 টকাত কিমান হ'ব 220 মিটাৰ বেৰৰ দৈৰ্ঘ্য হ'ব তো এই বেৰৰ দৈৰ্ঘ্যটো কি হ'ব বৃত্তটোৰ পৰিধি হ'ব তো পৰিধিৰ সূত্ৰ 2 পাই r ইকুৱেল টু 220 বহাই দি r ৰ মান হিচাপ কৰি কিমান পালে 35 মিটাৰ তো শুদ্ধ উত্তৰ কিমান আহিব 35 মিটাৰ আমাৰ শুদ্ধ উত্তৰ তাৰ পিছত চাব কোৱেশ্চন নম্বৰ 2 এটা চিত্ৰ সাইডত আঁকি দিয়া হৈছে তো দেখা পাইছে মই মোৰ ভিডিওটোত মই কৈছিলো যে বৃত্তৰ ভিতৰত যদি কোনো চতুৰ্ভুজ ড্ৰ কৰে সেই চতুৰ্ভুজটো কি বুলি কোৱা হয় চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হয় আৰু চক্ৰীয় চতুৰ্ভুজৰ ধৰ্মটো কি আছিল নিশ্চয়কৈ জানে কওকচোন কি আছিল যে বিপৰীত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী তো বিপৰীত কোণ দুটা বুলি ক'লে এটোৰ বিপৰীত কোণ দেখ এইটো সো কি লিখিব পাৰিব x + 80 ইকুৱেল টু 180 লিখিব পাৰিব চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী তো x আৰু 80 যোগ কৰিলে কিমান হ'ব লাগিব 180 হ'ব লাগিব তো x ৰাখি দিলে 180 - 80 দেখ 100 ডিগ্ৰী আহি গল তো মনত ৰাখিব চক্ৰীয় চতুৰ্ভুজৰ ক্ষেত্ৰত বিপৰীত কোণ দুটাৰ যোগফল সদায় 180 ডিগ্ৰী তো কিমান উত্তৰ আহি গল 100 ডিগ্ৰী তো ডি নম্বৰ শুদ্ধ উত্তৰ 100 ডিগ্ৰী তো নেক্সট কোৱেশ্চন নম্বৰ 3 আৰু 4 দুটা কোৱেশ্চন মই পাতি ৰাখিছো অলৰেডি খুবেই দৰকাৰী প্ৰশ্ন এই দুইটা তো কোৱেশ্চন নম্বৰ 3 চাব যে 28 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথাৰৰ চাৰিওফালে 7 মিটাৰ বহল ৰাস্তা এটা আছে ৰাস্তাটোৰ কালি কিমান হ'ব 28 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথাৰৰ চাৰিওফালে 7 মিটাৰ বহল এটা ৰাস্তা আছে ৰাস্তাটোৰ কালি কিমান তো চাব এটা বৃত্তাকাৰ পথাৰ এই পথাৰটোৰ ব্যাস দিছে 28 মিটাৰ তো বেহাৰ্ড কিমান হ'ব বেহাৰ্ড দেখ কিমান হ'ব 14 মিটাৰ হ'ব ইয়াৰ বেহাৰ্ড ইয়াৰ চাৰিওফালে এটা ৰাস্তা আছে এটো এটা ৰাস্তা এই ৰাস্তাটোৰ প্ৰস্থ কিমান দিছে 7 মিটাৰ দিছে ইয়াৰ প্ৰস্থ তো আমাক কৈছে যে এই ৰাস্তাটোৰ কালি কিমান হ'ব এই ৰাস্তাটোৰ কালি আমি গণনা কৰিব লাগে তো চাব এই ক্ষেত্ৰত মই কি কৰিম মই এটা r বেহাৰ্ড ধৰিম
এই কেন্দ্ৰৰ পৰা এই ৰাস্তাটোৰ যিটো কাষ সাইডলৈ এই মুঠ দূৰত্বক আমি ডাঙৰ আৰেৰে লিখিছো কিমান হ'ব 14 + 7 ডাইৰেক্ট লিখিছো দেই বুজি পাব আপোনালোকে 14 + 7 21 মিটাৰ সো ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ল 21 মিটাৰ হৈ গ'ল এতিয়া সৰু বৃত্ত মাজত যিটো বৃত্ত আছে এটো বৃত্তৰ ব্যাসাৰ্ধ কিমান আছে দেখা পাইছে আপোনালোকে 14 মিটাৰ এতিয়া আমাক ৰাস্তাটোৰ যেহেতু কালি গণনা কৰিব দিছে আমি কি কৰিম ডাঙৰ বৃত্তটোৰ কালি উলিয়াই যদি মাজৰ বৃত্তটোৰ কালি মাইনাস কৰি দিও তেতিয়া হলে ৰাস্তাটো কালি নিশ্চয় থাকি যাব তো কি কৰিব যে ৰাস্তাৰ কালি উলাব লাগে আমাৰ যে ৰাস্তাৰ কালি কেনেকৈ উলাব ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ মই r ডাঙৰ r ধৰিছিলো পাই r স্কয়াৰ মাইনাস পাই সৰু r স্কয়াৰ দেখা পাইছে ডাঙৰটোৰ ব্যাসাৰ্ধ আছিল 21 এই গুটেখিনি তো তাৰ কালি কি হ'ব পাই ক্যাপিটেল R স্কয়াৰ আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ স্মল r ধৰিছিলো তো পাই স্মল r স্কয়াৰ তো পাই দুইটাত আছে পাই কমন লক ইয়া থাকিব r স্কয়াৰ মাইনাস সৰু r স্কয়াৰ পাইৰ মান দিয়া বহাই দিব পাৰে 7/22 এতিয়া চাব r ৰ মান কিমান 21 স্কয়াৰ সৰু r ৰ মান কিমান 14 স্কয়াৰ তো 7/22 থাকিল ইফালে হিসাব কৰি দিওক 21 স্কয়াৰ কিমান 441 মাইনাস 14 স্কয়াৰ 196 এটা হিসাব কৰি দিব মই হিসাবটো ওপৰত দেখাইছো তো চাব 441 ৰ পৰা 196 বাদ দিওক 7/22 থাকিল ইনটু 441 ৰ পৰা 196 বাদ দিব 11 ৰ পৰা 6 গলে কিমান থাকিব 5 ইয়া থাকিল 3 13 ৰ পৰা 9 গলে কিমান থাকিব 4 তাৰ পিছত ইয়া থাকিল 3 3 ৰ পৰা 1 গলে কিমান থাকিব 2 এতিয়া 7 24 ত 3 বাৰ 3 7 গুণ 21 22 23 24 3 থাকিল 35 ত 7 5 বাৰ তো কিমান থাকিল 22 * 35 এই দুটা পূৰণফল হ'ব আমাৰ এনসাৰ তো 35 আৰু 22 পূৰণ কৰি দিওক 35 and 22 2 5 গুণ 10 ৰ শূন্য হাতত 1 2 3 গুণ 6 1 7 তাৰ পিছত সেম 07 দি দিওক 077 তো শুদ্ধ উত্তৰ কিমান আহি গল 770 বৰ্গ মিটাৰ তো চাইছে যে আমি ৰাস্তাৰ কালি যদি গণনা কৰো বৃত্তাকাৰ পথাৰ এখনৰ চাৰিওফালে যদি বৃত্তাকাৰ ৰাস্তা থাকে সেই ৰাস্তাৰ কালি উলিওৱা কি আপোনালোকে ঠিক ব্যৱহাৰ কৰিব তো ডাঙৰ ব্যাসাৰ্ধ এটা ল'ব লাগিব কেন্দ্ৰৰ পৰা ৰাস্তাটোৰ কাষলৈ একদম সাইড লৈ ডাঙৰ বৃত্তৰ এটা ব্যাসাৰ্ধ ল'ব সৰু বৃত্তৰ ব্যাসাৰ্ধটো ল'ব লৈ ডাঙৰ বৃত্তৰ কালিৰ পৰা সৰু বৃত্তৰ কালি মাইনাস কৰি দিব দিয়াৰ পিছত যেটো থাকিব হেতু হ'ব ৰাস্তাটোৰ কালি তো ওলালে কিমান 770 তো শুদ্ধ উত্তৰ কিমান হ'ব A নম্বৰ 770 বৰ্গ মিটাৰ খুবেই দৰকাৰী অংক দেই নেক্সট আহিব কোৱেশ্চন নম্বৰ 4 কৈছে এটো ইম্পৰ্টেন্ট যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ভিতৰত শীৰ্ষ বিন্দুবোৰ বৃত্তটোত থকাকৈ এটা বৰ্গ অঁকা হ'ল তো চাব যে এটা বৃত্ত এই বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ ইয়াৰ ভিতৰত শীৰ্ষ বিন্দুবোৰ বৃত্তটোত থকাকৈ এটা বৰ্গ অঁকা হ'ল ইয়াত এটা বৰ্গ আঁকি দিব এনেকৈ শীৰ্ষ বিন্দুবোৰ যাতে বৃত্তৰ ওপৰত থাকে দেখা পাইছে শীৰ্ষ বিন্দুবোৰ গোটেই বৃত্তৰ ওপৰত আছে তো এটা বৰ্গ অঁকা হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ আছিল 5 এতিয়া চাব এটো কেন্দ্ৰ যদি হয় মই কেন্দ্ৰৰ মাজেৰে যদি ৰেখা টানি দিও এই ৰেখাটো কি হৈ গল বৃত্তটোৰ কাৰণে ব্যাস হ'ল আৰু বৰ্গটোৰ কাৰণে কি হ'ল কৰ্ণ তো আমি লিখিম ডাইৰেক্ট লিখি দিম যে বৰ্গৰ কৰ্ণ কিমান হ'ল বৰ্গৰ কৰ্ণ ইকুৱেল টু বৃত্তটোৰ ব্যাস এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছিল 5 সেন্টিমিটাৰ তো ব্যাস কিমান হ'ব 10 সেন্টিমিটাৰ তো ব্যাস যদি 10 হয় বৰ্গৰ কৰ্ণৰ দিক কিমান হ'ব 10 সেন্টিমিটাৰ এতিয়া আমাক খুদিছে বৰ্গটোৰ কালি কিমান বৰ্গৰ কালি কিমান তো বৰ্গৰ কালি গণনা কৰোতে আমি কি জানিব লাগিব বৰ্গৰ বাহু জানিব লাগিব তো বৰ্গৰ কৰ্ণৰ লগত তাৰ বাহুৰ সম্পৰ্ক কি আছিল জানে আপোনালোকে যে বৰ্গৰ কৰ্ণ ইকুৱেল টু √2 * বাহু এটো আছিল সূত্ৰ মই মোৰ ভিডিওটোত লিখি দিছিলো যে বৰ্গৰ কৰ্ণৰ নিৰ্ণয় কৰা সূত্ৰটো কি √2 * বাহু এতিয়া যদি বাহু আমাক লাগে বাহু যদি ৰাখি দিয়ে বাহু ৰাখি দিলে এইফালে কৰ্ণ আছে √2 আহি কি হৰণ সো কৰ্ণ বাই √2 এতিয়া কৰ্ণৰ মান কিমান পালে 10 তো 10/√2 পাই গলে বাহুৰ যোগ তো আমাক খুদিছে বৰ্গটোৰ কালি কিমান তো বৰ্গৰ কালি সূত্ৰ জানে আপোনালোকে বাহু স্কয়াৰ তো বাহুৰ মান 10/√2 স্কয়াৰ কৰি দিওক 10 স্কয়াৰ কৰিলে কিমান হ'ব 100 √2 স্কয়াৰ কৰিলে 2 100 ত কেইবাৰ 50 বাৰ তো বৰ্গটোৰ কালি কিমান হ'ব 50 বৰ্গ সেন্টিমিটাৰ তো শুদ্ধ উত্তৰ কিমান আহিব C নম্বৰ শুদ্ধ উত্তৰ হ'ব তো নেক্সট আহিব কোৱেশ্চন নম্বৰ 5 তো কোৱেশ্চন নম্বৰ 5 ত কি কোৱা হৈছে যে এটা চকাৰ ব্যাস 7 মিটাৰ
চকাটো 60 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতি কৰিলে 22 মিনিটত কিমান পাক ঘূৰিব এটা চকা যাৰ ব্যাস 7 মিটাৰ চকাটো যদি 60 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতি কৰে 22 মিনিটত কিমান পাক ঘূৰিব তো চাব চকা এটা মই মোৰ আগৰ ভিডিঅ'টোত এনেকুৱা অংক মই সমাধান কৰিছিলোঁ তাতে কৈছিলোঁ যে চকা এটা কিমান পাক ঘূৰিব এটো কেনেকৈ নিৰ্ণয় কৰিব মুঠ দূৰত্বক পৰিধিৰে হৰণ কৰিব লাগিব তো পাকৰ সংখ্যা কি কৰিব যে দূৰত্ব কিমান গৈছে হেতুৰে পৰিধি দি হৰণ কৰিব লাগিব তো পাকৰ সংখ্যা ওলাওতে দূৰত্ব বাই পৰিধি এই কথাটো মন কৰিলে আপোনালোকে নিশ্চয়কৈ পাই যাব তো ইয়াত আমি দূৰত্বটো ফাৰ্স্ট ওলাব লাগিব যে দূৰত্ব কিমান 60 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পিডত যায় কেই মিনিট 22 মিনিট তো ইয়াৰ পৰা এটা কথা আপোনালোকে ওলাই লওক যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াৰ অৰ্থ কি 60 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াৰ অৰ্থ কি যে 1 মিনিটত 1 কিলোমিটাৰ যায় 1 মিনিটত যদি 1 কিলোমিটাৰ যায় 1 কিলোমিটাৰ তো 22 মিনিট আছে চাব 1 ঘণ্টাত 1 কিলোমিটাৰ তো আমাৰ লাগে 22 মিনিট তো 1 ঘণ্টাত নহয় 1 মিনিটত 1 কিলোমিটাৰ তেতিয়া হলে 22 মিনিটত কিমান হ'ব 22 কিলোমিটাৰ হ'ব ডিসটেন্স এতিয়া 22 কিলোমিটাৰটো মিটাৰত লৈ যাক কিমান হ'ব 22000 মিটাৰ এটো হল মুঠ দূৰত্ব এতিয়া চকাটোৰ পৰিধি লাগে আমাক তো পৰিধি হিসাব কৰি দিয়ক চকাটোৰ পৰিধি হল 2 পাই r 2 ইনটু পাইৰ মান 7/22 ইনটু r ৰ মান যাব ব্যাস দিয়া আছে 7 মিটাৰ তো ব্যাসাৰ্ধ কিমান হ'ব 7/2 ব্যাস সদায় কি ব্যাসাৰ্ধৰ দুগুণ তো ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা তো চাব এই দুই কাটি দিয়ক এই হাত কাটি দিয়ক কিমান থাকিল 22 মিটাৰ থাকিল তো পৰিধি হল 22 মিটাৰ মুঠ দূৰত্ব হল 22000 মিটাৰ এতিয়া কিমান পাক মাৰিব আপোনালোকে এই মাত্ৰ মই কোৱা কথাটোৰ সহায়ত ওলাই দিয়ক কিমান পাক মাৰিব তো এই 22000 মিটাৰক আপুনি 22 মিটাৰৰে হৰণ কৰি দিয়ক মিটাৰ এই মিটাৰ কেনসেল 22 ত একবাৰ কিমান থাকিল 1000 পাক তো শুদ্ধ উত্তৰ কিমান আহি গল 1000 পাক আমাৰ শুদ্ধ উত্তৰ এ নম্বৰ শুদ্ধ উত্তৰ মই আকৌ ৰিপিট কৰিছো ইয়াৰ পৰা এটা কথা ওলাব যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰমানে আমাক এটো কিহত দিছে মিনিটত এটো মিনিটত লৈ যাক যে 1 মিনিটত কিমান কিলোমিটাৰ 1 কিলোমিটাৰ 1 ঘণ্টাত যেহেতু 60 কিলোমিটাৰ 1 ঘণ্টাত যেহেতু 60 মিনিট তো 60 মিনিটত 60 কিলোমিটাৰ তো 1 মিনিটত কিমান হ'ব 1 কিলোমিটাৰ 22 মিনিটত 22 কিলোমিটাৰ 22 কিলোমিটাৰটো মিটাৰত লৈ যাক 22000 মিটাৰ আহি গল তাৰ পিছত ব্যাস দি আছে 7 মিটাৰ পৰিধি ওলাই দিয়ক 22 মিটাৰ পাই গলো তো পৰিধিৰে যদি দূৰত্ব হৰণ কৰি দিও কি আহি যাব পাকৰ সংখ্যা নিশ্চয় আহি যাব তো শুদ্ধ উত্তৰ কিমান হৈ গল 1000 মিটাৰ তাৰ পিছত আৰু এটা অতি সহজ প্ৰশ্ন এটা কৰিছো এটা একদম সহজ প্ৰশ্ন জানে আপোনালোকে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি আৰু কালিৰ অনুপাত কিমান তো পৰিধি আৰু কালিৰ অনুপাত বিচাৰিছে আপোনাক পৰিধি বাই কালি তো বৃত্তৰ পৰিধিৰ সূত্ৰ 2 পাই r আৰু কালিৰ সূত্ৰ পাই r স্কয়াৰ তো চাব পাই কাটি দিব পাৰে 2 ইনটু r ৰ মান কিমান দি আছে 5 সেন্টিমিটাৰ 2 ইনটু 5 তলত আহক r স্কয়াৰ 5 ইনটু 5 r ৰ মান 5 আছে স্কয়াৰ থকাৰ কাৰণে 5 ইনটু 5 বাদ দিছো এটা পাঁচ কাটি দিওক কি থাকিল ওপৰত 2 তলত কিমান থাকিল 5 2:5 ইয়াৰ শুদ্ধ উত্তৰ তো কিমান আহি গল সি নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ 2:5 তো নেক্সট আহিব কোৱেশ্চন নম্বৰ 7 যে 16 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জে এডাল কেন্দ্ৰৰ পৰা 6 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 16 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জে এডাল কেন্দ্ৰৰ পৰা 6 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত তো চাব এটা বৃত্ত এই বৃত্তটোৰ এডাল জে 16 সেন্টিমিটাৰ চাব মই এটা জে এনেকৈ আঁকিছো এটো কেন্দ্ৰ তো জে ডালৰ নাম মই দিছো এবি তো এবিৰ দৈৰ্ঘ্য কিমান দিয়া আছে এবিৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ দিয়া আছে তো কি কোৱা হৈছে যে কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্ব জে ডালৰ দূৰত্ব কেন্দ্ৰৰ পৰা জে ডালৰ দূৰত্ব কিমান কৈছে 6 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা দূৰত্ব ইয়াত ও দিছো মই এটো সি দিছো তো ও সি কিমান 6 সেন্টিমিটাৰ এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ ওলাব দিছে তো চাব বৃত্তটোৰ ব্যাসাৰ্ধ আমি ওলাব লাগে এটো কাউন্ট কৰিব লাগে তো আমি জানো যে বৃত্তৰ জেলৈ টনা মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড সদায় কি হয় লম্ব হয় তো আমি যদি কেন্দ্ৰৰ পৰা জেৰ মধ্যবিন্দুলৈ ৰেখা টানো তো এটো কিমান ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী তো 90 ডিগ্ৰী হ'ব মানে এচিৰ দৈৰ্ঘ্য কিমান হ'ব এবি 16 তো এসি কিমান আহিব এসি 16 ৰ আধা কিমান আহিব 8 এটো 8 তো এসি আহি গল 8 সেন্টিমিটাৰ
আৰু OC কিমান আহি গ'ল 6 সেন্টিমিটাৰ তো এই সমকোণী ত্ৰিভুজটোত পাইথাগোৰাছ ব্যৱহাৰ কৰিলে আমি OA ব্যাসাৰ্ধ পাই যাম তো OA স্কয়াৰ পাইথাগোৰাছ ব্যৱহাৰ কৰি দিয়ক ইকুৱেল টু OC স্কয়াৰ প্লাস AC স্কয়াৰ OC ৰ মান কিমান 6 AC ৰ মান কিমান পালে 8 36 প্লাস 64 OA ৰাখি দিয়ক স্কয়াৰ যায় কি হ'ব √36 আৰু 64 কিমান হ'ব 100 100 ৰ স্কয়াৰ ৰুট কিমান 10 সেন্টিমিটাৰ তো OA মানে কি বৃত্তটোৰ ব্যাসাৰ্ধ তো বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পাই গলে 10 সেন্টিমিটাৰ পাই গলে তো খুদিছিলে আমাক 16 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ যে এডাল কেন্দ্ৰৰ পৰা যদি 6 সেন্টিমিটাৰ দূৰত অৱস্থিত হয় বৃত্তটোৰ ব্যাসাৰ্ধ কিমান তো এনসাৰ 10 সেন্টিমিটাৰ শুদ্ধ উত্তৰ কিমান আহিল ডি নম্বৰ 10 সেন্টিমিটাৰ তাৰপিছত 8 নম্বৰ আৰু এটা কোৱেশ্চন পাতি থৈছো অতি সহজ এটা প্ৰশ্ন তো এইটো কোৱেশ্চনৰ কাৰণে যেটো কথা আছিল সেই কথাটো মই মোৰ ভিডিঅত কৈছিলো যে কাহৰ চিত্ৰৰ পৰা x ৰ মান ওলাব লাগে তো চাবো চিত্ৰটো দেখা পাইছে আপোনালোকে কেন্দ্ৰৰ মাজেৰে ৰেখাডাল গৈছে এই ৰেখাডাল তো কেন্দ্ৰৰ মাজেৰে যদি জিডাল ৰেখা যাব এটো কি বুলি কয় জানে আপোনালোকে ব্যাস বুলি কয় তো ব্যাহে কি কৰে বৃত্তটোক দুটা পাৰ্টত ভাগ কৰিলে এটা পাৰ্টৰ নাম কি হৈ গল অৰ্ধবৃত্ত হৈ গল তো মই কৈছিলো যে অৰ্ধবৃত্তস্থ কোণ সদায় 90 ডিগ্ৰী বৃত্ত এটাক যদি অৰ্ধবৃত্ত আঁকে এই অৰ্ধবৃত্তৰ ওপৰত যিমান কোণ আঁকিব সব কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব অৰ্ধবৃত্তৰ ওপৰত যিমান কোণ হ'ব 90 ডিগ্ৰী তো এইটো ব্যাহে যেহেতু অৰ্ধবৃত্তৰ সৃষ্টি কৰিছে তো অৰ্ধবৃত্তৰ ওপৰত যিমান কোণ আহিব সব 90 ডিগ্ৰী তো শুদ্ধ উত্তৰ কিমান আহিব বি তো ডিয়াৰ ফ্ৰেন্ডস আজি ভিডিওটো 8টা কোৱেশ্চন আপোনালোকৰ মাজত আনিলো তো পৰৱৰ্তী মই ৰিভিজনত কি কৰিম মেনচুৰেচনৰ ওপৰত ভলিউম এণ্ড কেপাসিটি এটো বহুতে প্ৰবলেম বহুতে সন্মুখীন হৈ আছে আৰু ফোন বা মেছেজ কৰি আছে মোক তো ভলিউম এণ্ড কেপাসিটিৰ ওপৰত আৰু কিছুমান ৰিভিজন মই নিশ্চয়কৈ আনিম তো আজিৰ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ